যে এই ৰাজনীতি নচলিব, ই ধ্বংস হ'ব আৰু সেই ধ্বংসৰ আগজাননী হ'ল এইবিলাক। কিন্তু বিজেপিয়ে ভবাৰ দৰে একো নহ'ব, এইটো মই স্পষ্ট কৰি দিছোঁ। বিজেপিয়ে নকয় কি এইটো কওকচোন মোক। আমি এবাৰ লক্ষ্য কৰিছোঁ যে মই কেইবাটাও সমষ্টিত যিহেতু গৈছিলোঁ, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ, বহু মানুহৰ লগত কথা পাতিছিলোঁ, দেখিছোঁ যে এতিয়া আপোনালোকে নিৰ্বাচনী ফলাফল হোৱাৰ পিছত স্পষ্ট ছবি এখন পাব। যোৰহাটত দেখিব, ডিব্ৰুগড়ত দেখিব, গুৱাহাটীত দেখিব যে জাতীয়তাবাদী চিন্তাধাৰাটো এতিয়াও খুব আছে, প্ৰবলেই হৈ আছে ভিতৰি ভিতৰি, কিন্তু তেওঁলোক কিছু হতাশ হৈছে। এইটো ব্যৰ্থতা নেতৃত্বৰ কাৰণে আৰু অসম গণ পৰিষদে যিটো প্ৰতাৰণা কৰিলে এইটো এটা মূল কাৰণ। সেইকাৰণে মই ভাবোঁ যে এইবাৰ আপোনালোকে দেখিব যে খিলঞ্জীয়া মানুহে, থলুৱা মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। এইটো মোৰ উপলব্ধি হৈছে আৰু মই সেইকাৰণে ভাবোঁ যে জাতীয়তাবাদী চিন্তাধাৰা যিবোৰ মানুহ আছে, তেওঁলোকে যদি নেতৃত্ব এটা সবল নেতৃত্ব পায়, তেওঁলোক আগুৱাই আহিব আৰু আঞ্চলিকতাবাদ শক্তিশালী হ'ব। যিহেতু আঞ্চলিকতাবাদৰ আচলতে বিকল্প অসমৰ দৰে ৰাজ্যৰ বাবে নাই। সেইকাৰণে আপুনি কোৱাটো খুব খুব প্ৰাসংগিক যে আমি ৰাইজে হয়তো বিচৰা নাই যে কাৰোবাৰ পিঠিত উঠি, বুকুচাত উঠি পেলাই আঞ্চলিকতাবাদ জীয়াই থাকক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে এটা নিৰ্বাচনী কৌশল নাথাকিব। বিজেপিৰ দৰে এটা দলক টকা পইচাৰে ইমান ভুৱা প্ৰচাৰত একেবাৰে প্ৰচাৰ যন্ত্ৰ তেওঁলোকৰ সাংঘাতিক শক্তিশালী আৰু টকা পইচাটো কথাই নাই। এইবাৰ ইলেকশ্যনত আপোনালোকে লক্ষ্য কৰিছে যে কোনো জনগণৰ ইচ্ছুক লৈ পেলাই তেওঁলোকে একোৱে কৰা নাই। তেওঁলোকে ধৰ্মীয় উন্মাদনা, তেওঁলোকৰ বিভাজনৰ ৰাজনীতি, উগ্ৰ জাতীয়তা, এইবোৰ বিষয়। কিন্তু এইবোৰ বিষয় তেওঁলোকে খুব জোৰ দিয়াৰ পিছতো আটাইতকৈ লক্ষণীয় বিষয় এইটোৱেই, মই প্ৰসংগক্ৰমে কৈছোঁ যে মানুহে এবাৰ বিষয়বোৰ উত্থাপন কৰিছে যে ইমান দিনে আমি কি পালোঁ, আমাৰ কি হ'ল, জীৱনলৈ কি পৰিৱৰ্তন আহিলে। এই ধৰণৰ প্ৰসংগবোৰ য'তেই উঠিছে তাতেই বিজেপিয়ে ভয় খাইছে। আৰু অসমত অলপ পৰিস্থিতিটো ভাৰতৰ অন্য ঠাইতকৈ বেলেগ হ'ব পাৰে, কিন্তু বিজেপিয়ে ভবাৰ দৰে একো নহ'ব, এইটো মই স্পষ্ট কৰি দিছোঁ। আৰু 24ৰ পিছত এই আঞ্চলিক দলবিলাক শক্তিশালী হোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে ইতিমধ্যে আৰু হ'ব। আৰু নিৰ্বাচনী কৌশল হিচাপে আমি আমাৰ অৱস্থানৰ পৰা কাৰোবাৰ লগত কিবা বুজাবুজি কৰিছোঁ, নিৰ্বাচনী বুজাবুজি কৰিছোঁ, বিজেপিক হৰুৱাবৰ কাৰণে বা অঞ্চল বিশেষে আমি সিদ্ধান্ত লৈছোঁ, সেইটো হ'ব পাৰে। কিন্তু আপোনাৰ লগত মই এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে যে বুকুচাত উঠি আঞ্চলিকতাবাদ জীয়াই থকাটো প্ৰকৃত জাতীয়তাবাদীসকলে বিচৰা। বিজেপিয়ে কোৱা কথাটোতো ইমান গুৰুত্বপূৰ্ণ নহয় নহয় আমাৰ কাৰণে। বিজেপিয়ে নকয় কি এইটো কওকচোন মোক। ক্লাব বুলি যদি কয়, ইণ্ডিয়া এলায়েন্স হওঁতে তেওঁলোকে গোটেই ED লগালে, CBI লগালে, ইনকাম টেক্স লগালে। এতিয়া বিজেপি ED, CBI, ইনকাম টেক্স, ইলেকশ্যন কমিশ্যন, এইটোহে বিজেপি। তেওঁলোকৰতো জনগণৰ লগত সমস্যাৰ লগত কোনো সম্পৰ্ক নাই। গতিকে ইণ্ডিয়া এলায়েন্স হোৱাৰ পৰিস্থিতি আৰু আজিৰ পৰিস্থিতি আপুনি এবাৰ বিশ্লেষণ কৰি চালে তাৰ উত্তৰ পাই যাব। এইটো অৱশ্যম্ভাৱী পৰিণতি। এইটো হ'ব লাগিছিল অলপ জুইৰ দৰে ভিতৰত উমি জ্বলি আছিলে, ই বাহিৰলৈ লাহে লাহে ওলাবলৈ আৰম্ভ কৰিছে। হেঁচা মাৰি ধৰি তেওঁলোকক ভয় খুৱাই আৰু হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পেনীয়ে যিধৰণে দলটো পৰিচালিত কৰিছে, স্বাভাৱিকতে পুৰণি বিজেপিসকল ক্ষুণ্ণ হৈছে, তেওঁলোকে অসন্তুষ্ট হৈছে, বেয়া পাইছে আৰু মানুহেও দেখি আছে যে এই দলটো কেনেকৈ এটা একনায়কত্ববাদী চিন্তাৰে বা সেই পথেৰে কেনেকৈ অগ্ৰসৰ হৈছে। গতিকে এইটো দলৰ স্বাভাৱিকতে এই ৰাজনীতিৰ এইটোৱে পৰিণতি হয়। এতিয়া তেওঁলোকৰ ভিতৰতে এইটো যদুকুল কি কয়, আমাৰ কয় নহয়, ধ্বংস হ'ব। আপোনালোকে চাই থাকক, এই দল ধ্বংস হ'বলৈ মই আগৰ পৰাই আপোনালোকৰ মনত আছে নে নাজানো কৈ আছিলোঁ যে এই ৰাজনীতি নচলিব, ই ধ্বংস হ'ব আৰু সেই ধ্বংসৰ আগজাননী হ'ল এইবিলাক। এতিয়া ভিতৰৰ পৰা ভয় নোখোৱা হৈ পেলাই তেওঁলোকে এটা মুকলি বিবৃতি দিছে। গতিকে 26ৰ নিৰ্বাচনত এই দল নিশ্চিন্ন হৈ যাব। আৰু মই এইটোও কৈছোঁ যে 26ৰ আগতে হয়তো এওঁলোকে কঁকাল পৰি যাব পাৰে, মুখ ঠেকেচা খাব 4 তাৰিখে, আৰু তাৰপিছত গোটেই ৰাজনৈতিক সমীকৰণ সলনি হৈ যাব। ইণ্ডিয়া এলায়েন্সে আজি চাৰিওফালে UPৰ দৰে ৰাজ্যত য'ত বিজেপিৰ ঘাটি, তাতে দেখোন থৰক বৰ কৰি দিছে।
আজি মহাৰাষ্ট্ৰত কি অৱস্থা, বেংগলত কি অৱস্থা, আজি বিহাৰত কি অৱস্থা, কৰ্ণাটকত কি অৱস্থা, ৰাজস্থানৰ দৰে তেওঁলোকৰ ঘাটিত কি অৱস্থা, এইবোৰ আপোনালোকে বিশ্লেষণ কৰিলে দেখিব যে ভাৰতবৰ্ষৰ বৰ্তমান ৰাজনীতি কিন্তু এটা মৰ্চাৰ ৰাজনীতি, মানে এলায়েন্সৰ ৰাজনীতি। আজি বহুদিন ধৰি বিজেপিৰ নেতৃত্বতে হওক, কংগ্ৰেছৰ নেতৃত্বতে হওক, এই ধৰণৰ মৰ্চাৰ ৰাজনীতি, এলায়েন্সৰ ৰাজনীতিয়ে চলি আহিছে।